হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালেই। মই ৰিহানে লৈছোঁ এটা নতুন ভিডিঅ' তোমালোকৰ বাবে। এই ভিডিঅ'টোত মই তোমালোকক কেমেষ্ট্ৰিৰ এটা ৰোড মেপ দিম, এটা ছিকুৱেঞ্চ দিম। চ' তোমালোকে যদি ক্লাছ 11 বা ক্লাছ 12ৰ এজন ছায়েন্স ষ্টুডেণ্ট হোৱা, তোমালোকৰ বাবে ভিডিঅ'টো বহুত হেল্পফুল হ'ব। চ' শেষলৈকে চাই থাকিবা। ন' মেটাৰ তোমালোকে কেতিয়া চাই আছা, বছৰটোৰ আৰম্ভণিত নে বছৰটোৰ শেষত, জাষ্ট মেটাৰ কৰে এইটো যে তোমালোকে যদি ভিডিঅ'টোৰ চাই গোটেই টিপছ কিবা ষ্টেপছখিনি ফ'ল' কৰা, তেন্তে তোমালোকে কেমেষ্ট্ৰি এক্সামত গৈ এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। মই এই ভিডিঅ'টো চোৱাৰ পাছত এইটো নকওঁ যে তোমালোকে 70 আউট অফ 70 পাবা কেমেষ্ট্ৰিত। জাষ্ট তোমালোকক এইটোৱে ক'ম যে যদি তোমালোকে এই মই কোৱা ষ্টেপছবোৰ বা টিপছবোৰ ফ'ল' কৰা, তেন্তে তোমালোকে নিশ্চয় এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। গতিকে ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' কেমেষ্ট্ৰি এনেকুৱা এটা ছাবজেক্ট যোনটো তুমি নিজে যদি পঢ়িব যোৱা ভালকৈ বুজি নাপাবা। চ' তোমালোকে ফাৰ্ষ্ট অফ অল কি কৰিবা, ফাৰ্ষ্ট ষ্টেপটো তোমালোকে ধুনীয়াকৈ ওৱান শ্বট চাবা। ইউটিউবৰ পৰাই হওক বা বেলেগ ক'বা প্লেটফৰ্মৰ পৰাই হওক, তোমালোকে য'ৰ পৰাই পঢ়ি আছা, ঠিক আছে। মানে ফাৰ্ষ্টে টিচাৰৰ পৰা ধুনীয়াকৈ বুজি ল'বা, তোমালোকে নিজেই ট্ৰাই কৰিব নাযাবা, ঠিক আছে। কাৰণ টিচাৰে বুজাই দিলে তোমালোকক কম সময়তে তোমালোকে মাথাত সোমাই যাব, হ'ব। এতিয়া মই ছাজেষ্ট কৰিম যে তোমালোকে যদি ইউটিউবৰ পৰা চাই আছা, তেন্তে তোমালোকে ফিজিক্সৱালাৰ পৰা চাব পাৰা বা আমান ধাতাৰৱাল নামৰ চেনেলটোৰ পৰা চাব পাৰা, ঠিক আছে। ফিজিক্সৱালাই ডিচেম্বৰ মাহত বৰ্ড বুষ্টাৰ নামৰ এটা বেটছ লঞ্চ কৰিব, সেইটোৰ পৰা চাব পাৰা। এইকেইটা ফিজিক্সৱালা বা আমান ধাতাৰৱালে কিন্তু ইংলিছ মিডিয়ামৰ কাৰণেহে ভিডিঅ' বনায় দেই, আছামিজ মিডিয়ামৰ কাৰণে নহয়। তোমালোকে যদি আছামিজ মিডিয়াম, দেন তোমালোকে ইউটিউবত বিচাৰি ল'বা। আছামিজ মিডিয়ামৰ বিষয়ে মই ভালকৈ ক'ব নোৱাৰিম, কাৰণ মই ইংলিছ মিডিয়ামৰ আছিলোঁ, ঠিক আছে। চ' তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটো ওৱান শ্বট চালা, এতিয়া ওৱান শ্বট চাই পেলাই তোমালোকে নোটছ বনাবা। যদি টাইম আছে নোটছ বনাবা। যদি টাইম নাই, তোমালোকে ডাইৰেক্ট সেই চেপ্টাৰটোৰ PDF সিহঁতে PDF আপলোড কৰি দিয়ে, সেই PDFৰ পৰাই চাব পাৰা, ঠিক আছে। মই নোটছ বনাবলৈ সেইকাৰণে কৈছোঁ, কাৰণ নোটছ নবনালে তোমালোকে বাৰে বাৰে PDFটো চাবলৈ মোবাইলত যাবা, তোমালোকৰ ডিষ্ট্ৰেক্ট হ'বা, হয়। সেইকাৰণে যদি সময় আছে নোটছ বনাই ল'বা, আৰু যদি সময় নাই দেন PDFৰ পৰাই পঢ়া, যিটো ছাৰে তোমালোকক ওৱান শ্বটটো হোৱাৰ পাছত তোমালোকক এপত, যেনেকৈ ফিজিক্সৱালা এপত দি দিয়ে, তেনেকৈ দি দিব, ঠিক আছে। এতিয়া হ'ল চেপ্টাৰটো কভাৰ হৈ গ'ল তোমালোকৰ, হয়। এতিয়া হ'ল প্ৰেক্টিছ কি কৰিবা, মানে নিউমেৰিকেল প্ৰেক্টিছ কৰিব লাগিব ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে, হয়। চ' প্ৰেক্টিছৰ কাৰণে তোমালোকে কি কৰিব পাৰা, ছাৰে মানে যি কুৱেশ্যনবোৰ কৰাব, সেই কুৱেশ্যনবোৰ আকৌ এবাৰ ৰিভাইজ কৰিবা। মানে ক্লাছত যে কুৱেশ্যনবোৰ কৰিলা, সেইবোৰ আকৌ এবাৰ ৰিভাইজ কৰিবা, আৰু সেইবোৰ ৰেগুলাৰ ৰিভাইজ কৰি থাকিবা। এতিয়া কুৱেশ্যনবোৰ ৰিভাইজ কৰি আছা, হয়। এতিয়া তোমালোকে কি কৰিবা, কুৱেশ্যনবোৰৰ টাফনেছৰ ওপৰত ভিত্তি কৰি কুৱেশ্যনবোৰক ষ্টাৰ দিবা। যদি তোমালোকৰ কুৱেশ্যনটো এবাৰতে হৈ গ'ল, তেন্তে তুমি সেইটোক এটাও ষ্টাৰ নিদিবা। যদি তোমালোকৰ কুৱেশ্যনটোত তোমালোকে এবাৰ আটকি গ'লা বা এবাৰ ৰখি গ'লা, মানে টান লাগিছে, এবাৰ চলিউশ্যন চাব লগা হৈছে, তেন্তে সেইটো কুৱেশ্যনক এটা ষ্টাৰ দিবা। যদি বাৰে বাৰে চোৱাৰ পিছতো পৰা নাই সেই কুৱেশ্যনটো, তেন্তে সেইটো কুৱেশ্যনক ডাবল ষ্টাৰ দিবা, ঠিক আছে। এনেকুৱা মই ষ্টাৰ দিবলৈ কিয় কৈছোঁ, কাৰণ এইটোৱে তোমালোকৰ পৰীক্ষাত বহুত হেল্প কৰিব, পৰীক্ষাৰ আগত ৰিভিজন কৰাত বহুত হেল্প কৰিব। কেনেকৈ? চ' তোমালোকে পৰীক্ষাৰ আগত কি কৰিবা, অকল ডাবল ষ্টাৰ বা ওৱান ষ্টাৰ মৰা কুৱেশ্যনবোৰহে চাবা, কাৰণ এইবোৰে তোমালোকৰ টান লাগিছিল, হয়। বাকীবোৰতো তোমালোকৰ এবাৰতে হৈ গৈছিল, তেনেকৈ, ঠিক আছে। এতিয়া তোমালোকে লেকচাৰটো যোনটো তোমালোকে ওৱান শ্বট চাইছিলা, তাৰপৰা তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিলা, হয়। এতিয়া কি কৰিবা, এতিয়া তোমালোকে সেই চেপ্টাৰটোৰ ওপৰত যি PYQ আছে, PYQবোৰ ছল্ভ কৰিবা। এতিয়া PYQবোৰ ক'ত পাবা, কুৱেশ্যন বেংক নামৰ এখন কিতাপ আছে, কিতাপ পায় ক্লাছ 11 আৰু ক্লাছ 12 দুইটাৰ বাবেই, তাত পাই যাবা, হ'ব। যিটো আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে এভেইলেবল। আৰু তোমালোকৰ যদি এই PYQবোৰ চলিউশ্যনো লাগে, দেন তোমালোকে এক্সাম মাষ্টাৰখন কিনি ল'বা, তাত চলিউশ্যনো থাকে। আৰু এক্সাম মাষ্টাৰখন অনলি ইংলিছ মিডিয়ামৰ বাবে এভেইলেবল মই জনাত, ঠিক আছে। এতিয়া তোমালোকৰ PYQবোৰ ছল্ভ হ'ল, তাৰপিছত কি কৰিবা, তোমালোকে ইনটেক্স আৰু এক্সাৰচাইজৰ কুৱেশ্যনবোৰ ছল্ভ কৰিবা। কাৰণ ইনটেক্স আৰু এক্সাৰচাইজৰ কুৱেশ্যনবোৰ কেমেষ্ট্ৰিৰ বাবে বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত ডাইৰেক্টলি উঠি আহে। তোমালোকে ফিজিকেল আৰু ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ ইনটেক্স আৰু NCERT কুৱেশ্যন নকৰিলেও অৰ্গেনিক কেমেষ্ট্ৰিটো মাষ্ট বি কৰি যাব লাগিব, কাৰণ অৰ্গেনিক কেমেষ্ট্ৰিৰ বহুত কুৱেশ্যন ডাইৰেক্টলি ক'ৰ পৰা আহি যায়, আমাৰ এক্সাৰচাইজ বা ইনটেক্স কুৱেশ্যনৰ পৰা আহি যায়, ঠিক আছে। চ' এক্সাৰচাইজ ইনটেক্স কুৱেশ্যন এৰি নাযাবা, অ'কে। ফিজিকেল কেমেষ্ট্ৰি বা ইনঅৰ্গেনিকৰ কাৰণে এৰিব পাৰা যদি তোমালোকৰ সময় নাই, ঠিক আছে। ফিজিকেল আৰু ইনঅৰ্গেনিকৰ কাৰণে তোমালোকে অকল ছাৰহঁতৰ নোটছ বা মানে ওৱান শ্বটটো চালেই হ'ব বুলি মই ভাবোঁ। যদি একেবাৰে সময় নাই, যদি সময় আছে কৰি ল'বা, ভাল, ঠিক আছে, অ'কে। এতিয়া তোমালোকৰ নিউমেৰিকেল প্ৰেক্টিছ হৈ গ'ল, নিউমেৰিকেলৰ কাৰণে আৰু বেলেগ একো কৰিব নালাগে, হ'ব।
এতিয়া তোমালোকে কি কৰিবা তোমালোকে যোনবোৰ নোটছ বনাইছিলা ওৱান শ্বট চাই সেই নোটছবোৰত তোমালোকৰ কিছুমান এনেকুৱা টপিক থাকিব পাৰে যিবোৰ তোমালোকে বাৰে বাৰে পাহৰি যোৱা হয় সেই টপিকটো কি কৰিবা হাইলাইট মাৰি থবা বা সেই কনচেপ্টটো হাইলাইট কৰি থবা কিয় কাৰণ এক্সামৰ আগত ৰিভিজন কৰিবলৈ হেল্প হ'ব মানে চিনাক্ত কৰিবলৈ হেল্প হ'ব তোমালোকৰ হয় যে এইটো মই অলপমান টান পাওঁ চ' সেইটো ৰিভাইজ কৰি ল'বা এক্সামৰ আগত ঠিক আছে অ'কে এতিয়া তোমালোকে চেপ্টাৰটো কমপ্লিট হোৱাৰ পিছত ওৱান শ্বট চালা লগতে নিউমেৰিকেলছো প্ৰেক্টিছ কৰিলা বা কুৱেশ্যন প্ৰেক্টিছ কৰিলা হয় এতিয়া কি কৰিবা চেপ্টাৰটোৰ ফৰ্মুলা চাৰ্ট বনাবা ঠিক আছে ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে গৈ আছোঁ ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে ফৰ্মুলা চাৰ্ট বনাবা মাষ্ট বি বনাবা কাৰণ ই তোমালোকক একে 10 মিনিটতে গোটেই চেপ্টাৰটো ৰিভাইজ কৰাই দিব পাৰিব অ'কে চ' ফৰ্মুলা চাৰ্ট বনোৱা হৈ গ'ল এতিয়া আহোঁ ৰিভিজনৰ ওপৰত যে পৰীক্ষাৰ আগত কেনেকৈ ৰিভিজন কৰিবা মানে পৰীক্ষালৈ ধৰা 2-3 দিন বা এদিন বাকী আছে তেতিয়া কেনেকৈ ৰিভাইজ কৰিবা অ'কে চ' পৰীক্ষাৰ আগত ৰিভাইজ কৰিব হ'লে তোমালোকে কি কৰিবা ফাৰ্ষ্ট তোমালোকে যি ফৰ্মুলা চাৰ্ট বনালা ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে সেই ফিজিকেল কেমেষ্ট্ৰিৰ ফৰ্মুলা চাৰ্টবোৰ ৰিভাইজ কৰি ল'বা অ'কে ফৰ্মুলা চাৰ্টবোৰ ৰিভাইজ কৰাৰ পাছত তোমালোকে যোনবোৰ ষ্টাৰ মাৰি থৈছিলা কুৱেশ্যনবোৰ যিবোৰ কুৱেশ্যন ষ্টাৰ মাৰি থৈছিলা যেনেকৈ 1 ষ্টাৰ বা ডাবল ষ্টাৰ সেই কুৱেশ্যনবোৰ ৰিভাইজ কৰিবা অ'কে পাছত তোমালোকে যিবোৰ কনচেপ্ট হাইলাইট কৰি থৈছিলা যে মোৰ টাফ লাগে এইবোৰ সেইকেইটা ৰিভাইজ কৰিবা ঠিক আছে যদি হৈ গ'ল গোটেইখিনি কৰা আৰু সময় বাচিছে তেন্তে তোমালোকে কি কৰিবা আকৌ মই যি ক'লোঁ ফৰ্মুলা চাৰ্টখন ৰিভাইজ কৰা লগতে ষ্টাৰ মাৰা কুৱেশ্যনবোৰ ৰিভাইজ কৰা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ হাইলাইট কৰি থৈছিলা সেইটো ৰিভাইজ কৰা ঠিক আছে তো দুবাৰ কৰা হৈ গ'ল এইবোৰ এতিয়া তথাপিও যদি সময় বাচে তেন্তে কি কৰিবা তোমালোকে যি গোটেই নোটছখন বনাইছিলা সেই গোটেই নোটছখন তোমালোকে কি কৰিবা গোটেই নোটছখন আকৌ ৰিভাইজ কৰা ঠিক আছে ইনঅৰ্গেনিক আৰু অৰ্গেনিক কাৰণেতো গোটেই নোটছ ৰিভাইজ কৰিব লাগিবই কাৰণ তাত ফৰ্মুলা চাৰ্ট বনাব নোৱাৰিবা হয় কিন্তু অৰ্গেনিকৰ কাৰণে এটা কাম কৰিব পাৰা তোমালোকে যিবোৰ নেম ৰিয়েকশ্যন সেইবোৰৰ কাৰণে এটা সৰুকৈ এটা পেজত লিখি থ'ব পাৰা কাৰণ নেম ৰিয়েকশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয় সেইবোৰ প্ৰায় অহা দেখা যায় অ'কে চ' এতিয়া মই কি ক'লোঁ আৰু এবাৰ ছামাৰাইজ কৰি দিছোঁ ওৱান শ্বট চাই ধুনীয়াকৈ চেপ্টাৰটো কমপ্লিট কৰা দেন সেই ওৱান শ্বটৰ যিবোৰ কুৱেশ্যন দিছে সেই কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰা PIQ প্ৰেক্টিছ কৰা ইনটেক্স কুৱেশ্যন এক্সাৰচাইজ কুৱেশ্যন প্ৰেক্টিছ কৰা আৰু টাফনেছ অনুসৰি ষ্টাৰ মাৰি থ'বা হ'ব দেন তোমালোকে কি কৰিবা ফৰ্মুলা চাৰ্ট বনাবা চেপ্টাৰটো ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু লগতে ইম্পৰ্টেণ্ট টপিকছ বা কনচেপ্টৰ হাইলাইট কৰি থ'বা পৰীক্ষাৰ আগত যেতিয়া কম সময় থাকিব তেতিয়া ফাৰ্ষ্টে কি কৰিবা ফৰ্মুলা চাৰ্ট ৰিভাইজ কৰিবা দেন তোমালোকে কি কৰিবা হাইলাইটেড যোনবোৰ কুৱেশ্যন আছিল বা টপিকছ আছিল সেইবোৰ ৰিভাইজ কৰিবা আৰু অৱশেষত কি কৰিবা যদি সময় বাচে গোটেই নোটছখনেই ৰিভাইজ কৰি যাবা ঠিক আছে এনে কৰিলে মই আশা কৰোঁ তোমালোকে কেমেষ্ট্ৰিত বহুত ভাল মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা হ'ব এই ভিডিঅ'টো শেষ হোৱাৰ পিছতো যদি মোৰ কিবা কেমেষ্ট্ৰিৰ বিষয়ে কিবা টিপছ মনত পৰে যিবোৰ তোমালোকৰ বাবে উপকাৰী হয় চ' যদি মনত পৰে মই তোমালোকক কমেণ্ট ছেকশ্যনত দি দিম ঠিক আছে আৰু তোমালোকৰ কি টপিকৰ ওপৰত ভিডিঅ' লাগে নেক্সট মোক কমেণ্ট কৰা মই দিবলৈ নিশ্চয় ট্ৰাই কৰিম অতি সোনকালে হ'ব তেতিয়ালৈকে বাই যোৱা পঢ়াগৈ আৰু ব'ৰ্ড এক্সামত ভাল মাৰ্কছ এটা স্ক'ৰ কৰাগৈ যোৱা বাই